APSC ইতিমধ্যে নোটিফিকেশনৰ দ্বাৰা জনাইছে যে অহা মাহৰ 6 তাৰিখে অৰ্থাৎ 6 জুলাই 2025 ত আপোনালোকৰ APSC JEE এক্সামটো হ'বলৈ গৈ আছে এতিয়া যদি আপোনালোকে প্ৰিভিয়াস ইয়াৰ কোৱেশ্চন অৰ্থাৎ 2022 পেপাৰখন মন কৰে তাত দেখা পাব যে 100 তাৰে 20 টা কোৱেশ্চনে আমাৰ লজিক্যাল ৰিজনিং আৰু কোৱান পাৰ্ট 2 ৰ পৰা আহিছিল তেনে হলে আপোনালোকৰ এই এক্সামটো ক্ৰেক কৰিবলৈ এই লজিক্যাল ৰিজনিং আৰু কোৱান পাৰ্টটো অতিকে গুৰুত্বপূৰ্ণ হৈ পৰে সো আজিৰ পৰা আমি এই কোৱান পাৰ্টক ইম্পৰ্টেন্ট দি পেলাই কিছুমান কোৱেশ্চন সলভ কৰিবলৈ ষ্টাৰ্ট কৰিম তেন্তে আজি আমি ফাৰ্স্ট কোৱেশ্চনটো সলভ কৰিবলৈ যাওঁ হক দা কোৱেশ্চনটো কি কৈছিল দা ৰেশিও অফ ডেইলি ওয়েজেস অফ টু ওয়ার্কাৰ ইজ 4:3 and one get 13 more than the other what are their daily wages তেওঁলোকে পোৱা দৰমহাটো ৰেশিও কিমান 4:3 আৰু তেওঁলোকৰ ডিফাৰেন্সটো কিমান হয় 13 কাৰণ এজনে ইজনতকৈ 13 বেছি পায় সো তাৰ পৰা আমি কি গম পালো যে যদি এজনে x rupees পায় ইজনে 13 plus x rupees পাব সো এতিয়া এই কোৱেশ্চনটো আমি ফৰ্মুলা ইউজ কৰিব পাৰো বা অপচনৰ থ্ৰু দি কৰিব পাৰো অপচনৰ থ্ৰু দি কৰিলে আমাৰ ইজি হয় ইয়াত দিয়া আছে যে 13 more than মানে তেওঁলোকৰ মাজৰ ডিফাৰেন্স 13 এটা যদি অপচন বিলাক যদি মন কৰো এই 52 আৰু 39 ৰ মাজৰ ডিফাৰেন্সটো 13 হয় সো ইয়াৰ অপচন কাৰেক্ট অপচনটো কি হ'ব এ হ'ব থ্যাংক ইউ